হাই গাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ বাইদেউকেইজনী টেঙা কাটিছে আৰু তাৰপিছত মোকো মাতিলে। মই ভাবিলোঁ মই ভাতখিনি বনাই লওঁ, সেয়াই মই আলু ভাজিখিনি বনাই লোৱাৰ পিছত তাহাঁতক নিমখ ধনিয়া লাগে বোলে হেনো, তাহাঁতক দি আহিলোঁ। দি অহাৰ পিছত মই লাগিলোঁ আমলখি খোৱাত, মই চবে তাই মোক খুৱাইহে দিলে টেঙাখিনি। তাইও খালে। তাই খোৱাৰ পিছত আমি ওলালোঁ যাবলৈ ফাৰ্মাচী যাবলৈ ওলালোঁ। তিনিজনী একেলগে গৈছোঁ। যোৱাৰ পিছত ফাৰ্মাচীৰ পৰা দৰৱখিনি আনিৰ পিছত ঘৰত সোমালোঁ বাৰু, সেইটো কেপচাৰ কৰা নহ'লে। তাৰপিছত এয়া নানীহঁতৰ ঘৰলৈ যাব ওলালোঁ। এনেও যোৱা কথা আছিলে বাৰু, পাৰ খাবলৈ মাতিছিলে। এয়া নানীহঁতৰ ঘৰত আহি সোমালোঁ। এইফালে আমাৰ বাইদেউ আকৌ মুখ ফুলনি, নামাতাই হ'ল আমাক। দনকি লাগিলে পেহীয়েকৰ নমতা হ'ল মোক। তাৰপিছত নানাই ক'লে ডাবকেইটা কাটি দিলোঁ। তাৰপিছত আৰু ৰিল কেইটামান বনাই লোৱাৰ পিছত তাহাঁতি অহাৰ পিছত মই মাইনাক ক'লোঁ পাখিনি দি দেহি। পাখিনি দি দিলে। দিয়াৰ পিছত এয়া ৰাতি হৈ গ'ল। ঘৰ যাব ওলালোঁ, দোকান সোমালোঁ, দোকানত চিপছ ল'লোঁ। তাৰপিছত এয়া ঘৰ আহি সোমালোঁ। থেংক ইউ ছ' মাছ।